Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC লেটেষ্ট আপডেটছ সমূহ apsc.nic.in যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকৰ কি লেটেষ্ট আপডেটছ আহি আছে। সো মই মাজে মাজে এইখিনি দি থাকো যাতে আপোনালোকে কোনো ইনফৰমেশন মিস নকৰে যিসকলে ডেইলি অফিচিয়েল ৱেবছাইটটো চেক নকৰে। সো প্ৰথমটো হ'ল লেটেষ্ট আপডেটছত নটিফিকেশন ওলাইছে ইন্টাৰভিউ ভাইভা বছৰ কাৰণে for the post of Assistant Librarian, Director of Archives, Assam under General Administration Department. Tarpisot hol list of candidates for interview viva bus for the Junior Engineer Civil under Public Works Department. Aro intimation letter download intimation letter ahise viva bosor karone Junior Engineer Civil after under Public Works Department. Viva boss librarian come archive officer in Dr. Bhupen Hazarika Regional Government Film and Television Institute. Apnaloke interview viva bostor karone ki boli koy ইয়াতে নোটিফিকেশন আহিছে বাকি কম্বাইন কমিটি মেইন এক্সামিনেশনৰ প্ৰগ্ৰাম দিলে বাকি এইখিনিটো পুৰণা আৰু বাকি আপোনালোকে কম্বাইন কমিটি মেইন এক্সামিনেশনৰ অনলাইন এপ্লিকেশন চলি আছে সো আপোনালোকে যিসকলে এপ্লাই কৰা নাই কৰিব পাৰে আৰু ইয়াতে লাষ্টৰ ফালে যদি যাওঁ মই আপোনালোকক আৰু এটা বস্তু দেখাই দিছো সো ইয়াতে আপোনালোকে দেখিব ৰিসেন্ট ৰিক্ৰুটমেন্টছ এডভাৰটাইজমেন্টত জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ আন্ডাৰ জয়েন্ট গেটৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্টৰ তাৰে লাষ্ট ডেট অফ এপ্লিকেশন চলি আছে লাষ্ট ডেট আপোনালোকৰ শেষ হ'ব আৰু এটা 6/5/2024 সো হেতু আহি আছে আৰু বাকি অন্যান্য এক্সাম বিলাকৰ কাৰণে ইয়াতে নোটিফিকেশন আহি আছে স্টাৰ্টিং ডেট টু হল 5 মেৰ পৰা আৰম্ভ হৈছিল কিন্তু লাষ্ট ডেট অফ এপ্লাই কৰিব পাৰে এতিয়া এপ্লিকেশন চলি আছে ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্স ডিপাৰ্টমেন্টৰ অনলাইন এপ্লিকেশন চলি আছে স্টাৰ্ট ডেট টু 29 4 পৰা স্টাৰ্ট হৈছিল এটো মাহৰ সাকে শেষলৈকে আছে 29 লৈকে সো আপোনালোকে এই দুটা পৰীক্ষাত এপ্লাই কৰিব পাৰে এই দুটা এতিয়া বৰ্তমান অনলাইন এপ্লিকেশন চলি আছে তো এইখিনি হল ৰিসেন্ট আপডেটছ সো আপোনালোকে যি সকলে গম পোৱা নাছিল সো তেওঁলোকে যাতে এইখিনি বস্তুৰ লগত আপ টু ডেট হৈ থাকে সো হেতু কাৰণে মই আপোনালোকক এই নোটিফিকেশনখিনি শেয়াৰ কৰিলো বাকি আপোনালোকে যদি বাকি অন্য যোনখিনি আপকামিং এক্সামছ আছে হেবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কোৰ্সেছ কিছুমান এভেইলেবল আছে APSC ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্স ডিপাৰ্টমেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC প্ৰিলিমিনাৰী ফুল কোৰ্স এটা এভেইলেবল আছে for 2025 450 এখানে মাল্টিপল চয়েস বেসড কোৱেশ্চনছ হয় MCQ বেসড হয় গুটেখিনি ষ্টাডি মেটেৰিয়েলছ as per official syllabus গুটেখিনি ক্ৰনলজিক্যাল অৰ্ডাৰত আছে চেপ্টাৰ ওয়াইজ আৰু যত এক্সপ্লেনেশন লাগে যত স্টেটমেন্ট বেস কোৱেশ্চনছ লাগে হেখিনি আছে ম্যাথছ ৰিজনিং এপ্টিটিউড এৰিথমেটিক এইবোৰত আপোনালোকে স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলা হেখিনি পাই যাব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC CDPৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 ত ইয়াতে CDPৰ জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিশ দুইখন পেপাৰে কভাৰ হৈছে খালি যোনখন কি বুলি কয় আপোনাৰ অপচনেল পেপাৰ হেখন নাই ADRE ফুল কোৰ্স এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 300 APSC মটৰ ভেহিকল অফিচাৰ যোনখন জেনাৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 আৰু ইয়াতে যোনটো টুৰিজম ডেভেলপমেন্ট অফিচাৰ আছে তাতে দুইখন পেপাৰে কভাৰ হৈছে জেনাৰেল ষ্টাডিজ এৰিথমেটিক আৰু লগতে জেনাৰেল ইংলিশ গোটেইখন কভাৰ হৈছে 300 আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব মোক খালি জাস্ট WhatsAppত এটা মেছেজ কৰি ৰিমাইন্ডাৰ দিলে হল যে এতিয়া বৰ্তমান এপ্ৰিল মাহলৈকে কাৰেন্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে এপ্ৰিল 2024 বাকি মেৰখিনি জুনৰ 1-2 থেকে আপোনালোকে পাই যাব জাস্ট মোক WhatsAppত এটা মেছেজ কৰি জনালে হল যে মে মাহৰ কাৰেন্ট এফেয়াৰ্ছখিনি লাগে সো তেনেকে প্ৰত্যেক মাহটো কমপ্লিট হোৱাৰ পিছতে নেক্সট মাহৰ 1-2 তাৰিখে আপোনালোকে যোনটো প্ৰিভিয়াছ মান্থৰ কাৰেন্ট এফেয়াৰ্ছখিনি পাই যাব আৰু হেখিনি কাৰণে আপোনালোকে এক্সট্ৰা পেমেন্ট কৰিব নালাগে যিসকলে কোৰ্স অলৰেডি কিনিব আৰু যিসকলে নিকিনে তেওঁলোকে কিবা এটা দিব লাগিব সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মোক মেছেজ কৰি জনাওক যে আপোনালোক কোনটো কোৰ্স লাগে আৰু লগতে যোনটো WhatsApp নম্বৰ দিয়া আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব হেতু জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল বাকি এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে সকলো ধৰণৰ এই কোৰ্স বিলাকৰ ডিটেইলছখিনি তাতে দিয়া আছে আপোনালোকে হেতাটো এবাৰ চাই ল'ব পাৰিব সো ইয়াতে মটৰ ভেহিকল ইন্সপেক্টৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰ কম্পিউটাৰ অপাৰেটৰ আসাম পুলিচ SI কনষ্টেবল তাৰ পিছত অন্য এলাইড সাৰ্ভিস বিলাক ষ্টেটিষ্টিকেল এসিস্টেন্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ADRE 2.0 ফুল কোৰ্স APSC CDPৰ ফুল কোৰ্স APSC আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্স 450 তাৰ পিছত আছে APSC প্ৰিলিমিনাৰী ফুল কোৰ্স নেক্সট ইয়াৰৰ কাৰণে APSC ৰিসাৰ্চ এসিস্টেন্টৰ ফুল কোৰ্স এইখিনি কথা আৰু এবাৰ এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দি দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু এই WhatsApp নম্বৰটো নোট কৰি লওক 9706557851 এই WhatsApp নম্বৰটো মোক মেছেজ কৰি জনাব কোনটো কোৰ্স লাগে এই কোৰ্সটোৰ বিষয়ে মই আপোনালোকে যদি জানিব বিচাৰে কি তাতে ইনক্লুডেড থাকিব কন্টেন্টস কি হেখিনি দিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে WhatsAppতে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব সো ইমানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক এই কোৰ্সখিনিৰ বিষয়ে জানিবৰ কাৰণে আৰু লগতে কন্টাক্ট ডিটেইলছ তাতে পাই যাব আৰু এই নাম্বাৰটোত অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল আৰু লগতে
মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ, ভাৰত মাতা কি জয়, জয় আই অসম।